উত্তৰাখণ্ডৰ ডেৰাডুনত 28 জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ৰাওনা হৈছে অসমৰ দল। অহা 7 ফেব্ৰুৱাৰীৰ পৰা 13 ফেব্ৰুৱাৰীলৈ হ'বলগীয়া খেলত অংশ ল'ব অসমৰ দলটোৱে। ইপিনে উক্ত প্ৰতিযোগিতাত নেটবল সন্থা অসম দলৰ হৈ গুৰেশ্বৰ অঞ্চলৰ 6 গৰাকীকৈ ল'ৰা-ছোৱালী খেলুৱৈয়ে নিৰ্বাচিত হৈছে। প্ৰতিযোগিতাখনিত নেটবল সন্থা অসম দলৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত খেলুৱৈ ক্ৰমে ৰমেন শইকীয়া, থানেশ্বৰ বড়ো, দীপু ডেকা, হীৰামণি ডেকা, পপিয়া ডেকা আৰু ললিতা ডেকাই। ইপিনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অসমৰ হৈ সুন্দৰ প্ৰদৰ্শন কৰি গুৰেশ্বৰৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি ক্ৰীড়াপ্ৰেমী ৰাইজে আশা প্ৰকাশ কৰাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে।